আসসালামু আলাইকুম নমস্কাৰ আসাম পুলিচৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই মনোহৰ ছাৰ আৰু মোৰ চেনেল মাষ্টাৰ অফ গ্ৰামাৰ আজি মই এই ক্লাছত তোমালোকৰ বাবে লৈ আহিছোঁ অতিকৈ প্ৰয়োজনীয় কিছুমান MCQ যিবিলাক আসাম পুলিচ আৰু অন্যান্য চাকৰিৰ বাবে মোস্ট ইম্পৰ্টেণ্ট MCQ হয় প্ৰথম কুৱেশ্যনটো কি আছে Which is the most population country of the world? পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন চীন নে ভাৰত নে ব্ৰাজিল নে ৰাছিয়া আগতে চীন আছিল এতিয়া আটাইতকৈ জনবহুল দেশ হৈছে ভাৰত গতিকে ইয়াত বি ইজ দ্য কাৰেক্ট এনসাৰ ভাৰত What is the capital of Sri Lanka? শ্ৰীলংকাৰ ৰাজধানী কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে সাইগন ত্ৰিনকুমালী ক্ৰেণ্ডি আৰু কলম্বো এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব আমি সকলোৱে জানো শ্ৰীলংকাৰ ৰাজধানী হ'ল কলম্বো গতিকে ডি ইজ দ্য কাৰেক্ট এনসাৰ কলম্বো কুৱেশ্যন নম্বৰ 3 কি আছে Who among the following was the first woman to receive Bharat Ratna? তলদিয়া কোনগৰাকী হ'ল ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম মহিলা ইয়াত চাৰিটা অপশ্যন আছে কোনটো শুদ্ধ হ'ব সুচেতা কৃপালনী ইন্দিৰা গান্ধী লতা কল্পনা চাওলা এই চাৰিটা অপশ্যনৰ ভিতৰত ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম গৰাকী মহিলা হ'ল কোনজন হ'ব ইয়াত শুদ্ধ এনসাৰটো কি হ'ব ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম ভাৰতৰ মহিলা হৈছে ইন্দিৰা গান্ধী গতিকে বি ইজ দ্য কাৰেক্ট এনসাৰ ইন্দিৰা গান্ধী Who is the author of the book The Discovery of India? The Discovery of India কিতাপখনৰ ৰচয়িতা কোন R.K. নাৰায়ণ নে জৱাহৰলাল নেহৰু নে ইন্দিৰা গান্ধী নে স্বামী শিৱানন্দ ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত বি ইজ দ্য কাৰেক্ট এনসাৰ দ্য ডিস্কভাৰী অফ ইণ্ডিয়া লিখিছিল জৱাহৰলাল নেহৰু গতিকে ডি ইজ দ্য কাৰেক্ট এনসাৰ জৱাহৰলাল নেহৰু হু ৱাজ দ্য ফাৰ্ষ্ট হিউমেন ইন স্পেচ মহাকাশত অৱস্থান কৰা প্ৰথমজন মানৱ কোন আছিল ইয়াত চাৰিটা অপশ্যন আছে নীল আৰ্মষ্ট্ৰং নে এডউইন অষ্টিন নে ইউৰি গাগাৰিন নে ভেলেন্টিনা টেৰেস্কাভা ইয়াত শুদ্ধ এনসাৰটো কোনটো হ'ব মহাকাশত অৱস্থান কৰা প্ৰথমজন মানৱ আছিল কোন ইউৰি গাগাৰিন সি ইজ দ্য কাৰেক্ট এনসাৰ হু ইজ দ্য ফাউণ্ডাৰ অফ শিখ ৰিলিজিয়ন শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল গুৰু ৰামদাস নে গুৰু গোবিন্দ সিং নে গুৰু নানক দেৱ নে গুৰু টেগ বাহাদুৰ শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল গুৰু নানক দেৱ গতিকে সি ইজ দ্য কাৰেক্ট এনসাৰ গুৰু নানক দেৱ হু ইজ নন এজ দ্য আইৰন মেন অফ ইণ্ডিয়া ভাৰতৰ লৌহ মানৱ বুলি জনা যায় চৰ্দাৰ বল্লভভাই পেটেলক নে ডক্টৰ B.R. আম্বেদকাৰক নে দাদাভাই নৱৰোজীক নে মহাত্মা গান্ধীক ভাৰতৰ লৌহ মানৱ বুলি ক'লে চৰ্দাৰ বল্লভভাই পেটেলক কোৱা হয় গতিকে ইজ দ্য কাৰেক্ট এনসাৰ চৰ্দাৰ বল্লভভাই পেটেল When is Teacher Day celebrated in India? ভাৰতৰ শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয় 1 মে 5 ছেপ্টেম্বৰ 14 নৱেম্বৰ 10 ডিচেম্বৰ ইয়াত শুদ্ধ এনসাৰটো কি হ'ব 14 নৱেম্বৰ দিনা শিক্ষক দিৱস পালন কৰা হয় গতিকে সি ইজ দ্য কাৰেক্ট এনসাৰ 14 নৱেম্বৰৰ দিনা শিক্ষক দিৱস পালন কৰা হয় Who among the following leaders was not as a president of India? তলদিয়া কোনজন নেতা ভাৰতৰ ৰাষ্ট্ৰপতি নাছিল ইয়াত চাৰিজনৰ নাম দিয়া আছে নীলম সঞ্জীৱা ৰেড্ডি জ্ঞানী জাইল সিং KR নাৰায়ণ উমা ভাৰতী
ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত ডি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। উমা ভাৰতী ভাৰতৰ ৰাষ্ট্ৰপতি নাছিল আৰু বাকী তিনিজন ভাৰতৰ ৰাষ্ট্ৰপতি আছিল, গতিকে ডি ইজ দ্য কাৰেক্ট এনচাৰ। নীলম সঞ্জীৱা ৰেড্ডী, জ্ঞানী জেইল সিং, কে আৰ নাৰায়ণ এই তিনিজন ভাৰতৰ ৰাষ্ট্ৰপতি হৈ আছিল, কিন্তু উমা ভাৰতী কেতিয়াও ৰাষ্ট্ৰপতি হোৱা নাই, গতিকে ডি ইজ দ্য কাৰেক্ট এনচাৰ। Where is the headquarter of the World Health Organization situated? বিশ্ব স্বাস্থ্য সংস্থা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন আছে। বিশ্ব স্বাস্থ্য সংস্থা নিউয়ৰ্কত আছে নে ৱাশ্বিংটনত আছে নে জেনেভাত আছে নে পেৰিছত আছে? বিশ্ব স্বাস্থ্য সংস্থা আছে জেনেভাত, গতিকে ইয়াত চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব, জেনেভাত আছে। ডেভিছ কাপ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোৱিং স্পৰ্টছ? ডেভিছ কাপ তলত কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত? ফুটবল নে লন টেনিছ নে হকী নে বেডমিণ্টন? ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াত বি ইজ দ্য কাৰেক্ট এনচাৰ, লন টেনিছ। ডেভিছ কাপৰ লগত জড়িত লন টেনিছ। হু এপইণ্টছ দ্য চিফ মিনিষ্টাৰ অফ এন ইণ্ডিয়ান ষ্টেট? ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিয়োগ কৰে? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে নে ৰাজ্যপালে নিয়োগ কৰে নে বিধানসভাৰ অধ্যক্ষই কৰে নে বিধান পৰিষদৰ অধ্যক্ষই নিয়োগ কৰে? যিকোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক সেই ৰাজ্যখনৰ ৰাজ্যপালে নিয়োগ কৰে, গতিকে ইয়াত বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব, ৰাজ্যখনৰ ৰাজ্যপালে। ৱেৰ ইজ দ্য গোল্ডেন টেম্পল অফ শিখ চিটুৱেটেড? শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? চণ্ডীগড় নে জালন্ধৰ নে লুধিয়ানা নে অমৃতসৰ? ইয়াত শুদ্ধ এনচাৰ কোনটো হ'ব? ডি ইজ দ্য কাৰেক্ট এনচাৰ, অমৃতসৰ। শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? অমৃতসৰত অৱস্থিত, গতিকে ডি ইজ দ্য কাৰেক্ট এনচাৰ। হোৱাট ৱাজ দ্য অল্ড নেম অফ চেন্নাই? চেন্নাইৰ পুৰণা নাম কি আছিল? কোচিন নে চিলোন নে কুন্নুৰ নে মাদ্ৰাজ? চেন্নাইৰ পুৰণি নাম আছিল মাদ্ৰাজ, গতিকে ডি ইজ দ্য কাৰেক্ট এনচাৰ, চেন্নাইৰ পুৰণি নাম মাদ্ৰাজ। ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ নামদফা নেশ্যনেল পাৰ্ক চিটুৱেটেড? নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ছিকিম নে অসম নে অৰুণাচল প্ৰদেশ নে নাগালেণ্ড? নামদফা ৰাষ্ট্ৰীয় উদ্যান আছে, নামদফা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে ভাৰতৰ? অপশ্যন চি, অৰুণাচল প্ৰদেশত আছে। ক'ত আছে? অৰুণাচল প্ৰদেশত। চি ইজ দ্য কাৰেক্ট এনচাৰ। হু ৱাজ দ্য লাষ্ট মোগল এম্পাৰৰ? সৰ্বশেষ মোগল সম্ৰাট কোন আছিল? সৰ্বশেষ মোগল সম্ৰাট কোন আছিল? শ্বাহজাহান আছিল নে ঔৰংজেব আছিল নে জাহাংগীৰ আছিল নে বাহাদুৰ শ্বাহ জাফৰ আছিল? বাহাদুৰ শ্বাহ জাফৰ, ডি ইজ দ্য কাৰেক্ট এনচাৰ। হু ইষ্টাব্লিছ দ্য মৌৰ্যানা ডিনাষ্টি? মৌৰ্য বংশ কোনে প্ৰতিস্থাপন কৰিছিল? মৌৰ্য বংশ কোনে স্থাপন কৰিছিল? চন্দ্ৰগুপ্ত মৌৰ্য নে চন্দ্ৰগুপ্ত প্ৰথম নে অশোক নে কনিষ্ক? চন্দ্ৰগুপ্ত মৌৰ্য ইজ দ্য কাৰেক্ট এনচাৰ। মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্য, ইজ দ্য কাৰেক্ট এনচাৰ। ডিউৰিং হুজ ৰুল ডিড চাইনিজ পিলগ্ৰিম হিউৱেন চাংছ ভিজিট ইণ্ডিয়া? কাৰ শাসনকালত চীনা পৰ্যটক হিউৱেন চাং ভাৰতলৈ আহিছিল? হৰ্ষবৰ্ধন নে বিক্ৰমাদিত্য নে অশোক নে সমুদ্ৰগুপ্ত? ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব? হৰ্ষবৰ্ধনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতত আহিছিল, গতিকে ইজ দ্য কাৰেক্ট এনচাৰ।
was the first Prime Minister of Independence India? ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত চাৰিটা অপশ্যন আছে: ৰাজেন্দ্ৰ প্ৰসাদ, জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, জয়প্ৰকাশ নাৰায়ণ। আমি সকলোৱে জানো স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। গতিকে বি ইজ দ্য কাৰেক্ট এনচাৰ। হু ৱন দ্য ফাৰ্ষ্ট বেটেল অফ পানিপট? পানিপটৰ প্ৰথম যুদ্ধত কোনে জয়ী হৈছিল? আকবৰ নে বাবৰ নে পৃথ্বীৰাজ নে ৰাণা প্ৰতাপ? পানিপটৰ প্ৰথম যুদ্ধ কোনে জয়ী হৈছিল? ইয়াত বাবৰ। বি ইজ দ্য কাৰেক্ট এনচাৰ, বাবৰ। হুইচ অফ দ্য ফলোইং ইজ নট ফসিল ফিউল? তলত দিয়া কোনটো জীৱাশ্মজাত ইন্ধন নহয়? কোনটো জীৱাশ্মজাত ইন্ধন নহয়? এইটো কয়লা, পেট্ৰল, প্ৰাকৃতিক গেছ, বনস্পতি তেল। কোনটো নহয়? বনস্পতি তেলটো নহয় আৰু বাকীবিলাক জীৱাশ্মজাত হয়। কয়লা, পেট্ৰল আৰু প্ৰাকৃতিক গেছ জীৱাশ্মজাত হয় আৰু কোনটো নহয়? বনস্পতি তেলটো এইটো জীৱাশ্মজাত নহয়। This is the correct answer. Which of the following is essential for combustion? নিম্নলিখিত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য? অক্সিজেন নে কাৰ্বন ডাই অক্সাইড নে নাইট্ৰজেন নে ছালফাৰ ডাই অক্সাইড? ইয়াত শুদ্ধ এনচাৰটো অক্সিজেন। ইজ দ্য কাৰেক্ট এনচাৰ। দহন অৰ্থাৎ জুই জ্বলাবৰ বাবে অক্সিজেনৰ প্ৰয়োজন। গতিকে ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। দ্য নিউক্লিয়াছ অফ এ লিভিং চেল কণ্টেইনছ হুইচ অফ দ্য ফলোইং? এটা জৈৱ কোষৰ নিউক্লিয়াছৰ তলত দিয়া কোনটো থাকে? চি ইজ দ্য কাৰেক্ট এনচাৰ, ক্ৰম'জম। এটা জীৱকোষত কি থাকে? ক্ৰম'জম থাকে। The following is not a female reproductive organs. তলত দিয়া কোনটো স্ত্ৰী জনন অংগ নহয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: ডিম্বাশয়, ফেলোপিয়ান টিউব, স্তন, জৰায়ু। ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব? স্তনটো নহয়, বীজটো নহয় আৰু বাকীবিলাক স্ত্ৰী জনন অংগ হয়। Which of the following is true? তলত দিয়া কোনটো সঁচা? শব্দই জলীয় পদাৰ্থৰ মাজেৰে গতি কৰিব নোৱাৰে। এইটো মিছা। শব্দই গেছৰ মাজেৰে গতি কৰিব নোৱাৰে। এইটো মিছা। শব্দই গোটা পদাৰ্থৰ মাজেৰে গতি কৰিব নোৱাৰে। এইটো মিছা। শব্দই বায়ুশূন্য মাধ্যমৰ মাজেৰে গতি কৰিব নোৱাৰে। এইটো সঁচা। গতিকে ডি ইজ দ্য কাৰেক্ট এনচাৰ। শব্দই বায়ুশূন্য মাধ্যমেৰে গতি কৰিব নোৱাৰে। ডি ইজ দ্য কাৰেক্ট এনচাৰ। Which of the following is a good conductor of electricity? তলত দিয়া কোনটো বিদ্যুতৰ সুপৰিবাহী? ইয়াত চাৰিটা অপশ্যন আছে: প্লাষ্টিক নে তাম নে ৰবৰ নে কাঁচ। ইয়াত প্লাষ্টিক, ৰবৰ আৰু কাঁচ এই তিনিটাৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব নোৱাৰে। গতিকে এইটো কুপৰিবাহী, বিদ্যুতৰ কুপৰিবাহী বুলি কোৱা হয় আৰু তামটো সুপৰিবাহী, তামৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে। গতিকে ইয়াত বি ইজ দ্য কাৰেক্ট এনচাৰ। তাম হ'ল বিদ্যুতৰ সুপৰিবাহী। এতিয়া কোনটো মানৱ চকুৰ অংগ নহয়? কৰ্নিয়া, ৰেটিনা, চকুলো, লেন্স। এই চাৰিটাৰ ভিতৰত কোনটো মানৱ চকুৰ অংগ নহয়? চকুলোটো নহয়, বাকীবিলাক হয়। চকুলোটো নহয়। কৰ্নিয়া, ৰেটিনা আৰু লেন্স চকুৰ অংশ হয়, কিন্তু চকুৰ পানী বা চকুলো সেইটো নহয়। Which of the following is not a planet of the sun? তলত দিয়া কোনটো সূৰ্যৰ এটা গ্ৰহ নহয়? চাইৰাছ নে বুধ নে শনি নে পৃথিৱী? বুধ, শুক্ৰ, পৃথিৱী এইবিলাক হয়, কিন্তু চাইৰাছটো নহয়। গতিকে ইজ দ্য কাৰেক্ট এনচাৰ। Which of the following is a
গ্ৰীণ হাউচ গেছ তলতীয়া কোনটো এটা গ্ৰীণ হাউচ গেছ হয় অক্সিজেন না হাইড্ৰোজেন না কার্বন ডাই অক্সাইড নিয়ন এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো গ্ৰীণ হাউচ গেছ হয় কার্বন ডাই অক্সাইড হয় সি ইজ দ্য কারেক্ট অ্যান্সার সি ইজ দ্য কারেক্ট অ্যান্সার হ'ব কার্বন ডাই অক্সাইড এইটো গ্ৰীণ হাউচ গেছ হয় Which of the following is a synthesis fiber তলৰ কোনটো এটা কৃত্ৰিম সূতা হয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে ৰেয়ন সিল্ক বাকিবিলাক হয় ৰেয়নটো নহয় গতিকে ইজ দ্য কারেক্ট অ্যান্সার ৰেয়নটো কৃত্ৰিম সূতা নহয় পাট মুগা এৰি সেইবিলাক কৃত্ৰিম সূতা হয় কিন্তু ৰেয়নটো নহয় ভিডিওটোৰ দ্বাৰা উপকৃত হ'লে ভিডিওটো এটা লাইক দিব আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ